যেতিয়া আপোনাৰ আপোনবোৰে আপোনাক অপমান কৰে তেনেস্থলত আপুনি কোনোবা বাহিৰৰ মানুহৰ পৰা কি আশা কৰিব? নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছামিজ মটিভেশ্যন বাই জিকে লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আহক আজিৰ ভিডিঅ'টিৰ কথাখিনি আৰম্ভ কৰোঁ। জীৱনত এনেকুৱা কিছুমান অভ্যাস গঢ়ি লোৱা যিবিলাক তোমাৰ ভৱিষ্যতটো বদলাবলৈ সহায় হয়। উপাৰ্জন কৰা ধনৰ ফল আপুনি পাওক বা নাপাওক, কিন্তু আপুনি জীৱনত কৰা কৰ্মৰ ফল এদিন নিশ্চয় ভুগিবই লাগিব। তাৰ ভাগ্যত কি লিখা আছে সেয়া কোনেও নাজানে। সেইকাৰণে নিজৰ কৰ্ম কৰি যোৱা। যিটো তোমাৰ ভাগ্যত আছে সেইটো তুমি নিশ্চয় পাবা। তুমি কেৱল নিজৰ মা দেউতাৰ পৰা কিবা আশা কৰিব পাৰা, বাকী সমস্ত দুনিয়াখনে কেৱল তোমাৰ পৰা আশা কৰি থাকিব। প্ৰতিটো পুৱাই এটা নতুন কিৰণৰ সৈতে নিজৰ লগত এটা নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনে। ধোকা মানুহে দিয়ে আৰু বদনাম আমি আমাৰ ভাগ্যক দিওঁ। আপুনি আপোনাৰ ভৱিষ্যত পাৰ হৈ যোৱা কালিত বা ভৱিষ্যতত গৈ কেতিয়াও ঠিক কৰিব নোৱাৰে, কিন্তু আপুনি বৰ্তমানত থাকি ইয়াক ঠিক কৰিব পাৰে। সম্বন্ধবোৰক বুজিবলৈ সময় লাগে। এয়া কোনোবা কিতাপৰ 4টা লাইন নহয় যে বুজি নাপালে মুখস্থ কৰি কথা শেষ কৰি দিব। নিজৰবোৰৰ মাজতেই যদি আপোনাক অপমান কৰা হয় তেতিয়া ইয়াতকৈ আৰু ডাঙৰ অপমান একো হ'ব নোৱাৰে। জীৱন নামৰ এই প্ৰতিযোগিতাত যিবিলাকে আপোনাৰ লগত সমানে দৌৰিব নোৱাৰে সেইবিলাকে প্ৰায়ে আপোনাৰ ভৰিখন টানি আপোনাক পেলাবলৈ চেষ্টা কৰে। কেতিয়াবা কেতিয়াবা ডাঙৰ ডাঙৰ সফলতা প্ৰাপ্তি কৰিবলৈ আমি নিজৰ সৰু সৰু ইচ্ছাবোৰৰ সৈতে হাৰ মানিবলগীয়া হয়। সকলোৱে বিচাৰে যে মোৰ ভাৱনাবোৰক সকলোৱে বুজক, কিন্তু তেওঁ নিজে কেতিয়াও আনৰ ভাৱনাবোৰক বুজিবলৈ চেষ্টা নকৰে। এইখন পৃথিৱীত কাৰোৱে জীৱনটো ইমান সহজ নহয়, কিন্তু জীৱনটো অলপ সহজ বনাবলৈ আমি নিজকে মজবুত বনাবলগীয়া হয়। সময় এনেকুৱা এটা শিক্ষক যিটোৱে আমাক শিকায় যে সময়তকৈ আগতে ভাগ্যতকৈ বেছি আৰু বিনা পৰিশ্ৰমৰ দ্বাৰা জীৱনত একো প্ৰাপ্তি কৰিব নোৱাৰি। যদি আপোনাৰ বহুত অহংকাৰ আছে আৰু আপোনাৰ অলপতে খং উঠে তেন্তে আপোনাক আৰু জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। জীৱনত যদি বহুত বেছি দুখ আহে আপোনাৰ জীৱনত তেন্তে অলপো উদাস নহ'ব। মাথোন এইটো কথা সদায় মনত ৰাখিব যে চিনেমাত কঠিন ৰোলবোৰ সদায় ভাল ভাল এক্টৰবোৰকহে দিয়া হয়। নিজৰ জীৱনটো প্ৰায় সেইবিলাক মানুহে বদলাব পাৰে যিবিলাকক এসময়ত এই দুনিয়াই একো কামৰ যোগ্য নহয় বুলি ভাবিছিল। মহিলাক গালি শপনি কৰি অপমান কৰাটো তেনেই সহজ কথা, কিন্তু তেওঁলোকক সন্মান কৰি তেওঁলোকৰ মুখৰ পৰা ভাল পুৰুষ বুলি কোৱাব পৰাটো বহুত টান কথা। যিদিনাই নিজৰ অপমানৰ প্ৰতিশোধ নিজৰ সফলতাৰে ল'বলৈ শিকি যাবা তুমি, সেইদিনাই জীৱনৰ খেলত জয়ী হৈ যাবা তুমি। আপুনি নিজৰ সপোনটোক কেৱল এইবাবেই ত্যাগ নকৰিব কিয়নো তাক পূৰ কৰিবলৈ বহুত সময় লাগিব, কিয়নো সময়টো এনেও পাৰ হৈ যাবই। জীৱনত সুখেৰে থকা কেৱল এটাই মন্ত্ৰ আছে, আৰু সেইটো হৈছে আশা ভৰসা তুমি যি কৰা কেৱল তুমি নিজৰ ওপৰত কৰা। বন্ধুসকল, যিকোনো কাম জীৱনত তেতিয়ালৈকেহে কঠিন যেন লাগে যেতিয়ালৈকে সেই কামটো কৰিবলৈ আপুনি আপোনাৰ প্ৰথম খোজটো আগ নবঢ়ায়। অধৰ্মী লোকবিলাকে কেৱল যদি বুজালেই বুজাহেঁতেন মুৰলীধৰে কেতিয়াও মহাভাৰত হ'বলৈ নিদিলেহেঁতেন। জীৱনত কিছুমান মানুহে আপোনাৰ ওপৰত কৰা দয়াক কেতিয়াও নাপাহৰিব। মা দেউতা আৰু গুৰু এওঁলোকক কেতিয়াও দুখ নিদিব। জীৱনৰ প্ৰতিটো খোজ বহুত সাৱধানে আগবঢ়াবা। পিছলি পৰিও যদি যোৱা আকৌ থিয় হৈ আগবাঢ়ি যোৱাৰ সাহসকণ ৰাখিবা। জীৱনত তুমি হাজাৰজন মানুহ লগ পাবা, কিন্তু যিজন প্ৰকৃততেই তোমাৰ হয় মাথোন তেওঁ তোমাৰ লগত সদায় থাকিব। সৰু সৰু বস্তুবোৰত সুখ বিচাৰিবলৈ শিকা। জীৱনৰ কঠিন পৰিস্থিতিবোৰতো হাঁহিবলৈ শিকা। যিটো গুচি গ'ল সেইটো আৰু পুনৰাই কেতিয়াও ঘূৰি নাহে। লাগিলে সেয়া আমাৰ জীৱনটোৱেই হওক বা কোনোবা মানুহেই হওক।